5000 লোক সুস্থ হৈ ঘৰলৈ বা কোৱাৰেণ্টাইনলৈ উভতিছে আৰু 725 জন লোক এই পৰ্যন্ত মৃত্যুৰ মুখত পৰিছে। সো 23239 জন আক্ৰান্ত ৰোগী, তাৰ বিপৰীতে মৃত্যুৰ সংখ্যা 725। যোৱাকালি ভাৰতবৰ্ষত এই সময়কালৰ সৰ্বাধিক ৰোগীৰ সংখ্যা 1600 অতিক্ৰম কৰে যোৱাকালিৰ যিটো ডেটা আছিলে। অসমৰ প্ৰেক্ষাপটত আজিৰ এই মুহূৰ্তটো অসমত আমি বহুখিনি কৰোনা ভাইৰাছৰ আতংকৰ পৰা দূৰত আছোঁ। আমাৰ বৰ্তমান 35টা পজিটিভ কেছ আমি পাইছিলোঁ। নাগালেণ্ডটো প্লাছ মাইনাছ ধৰিলে 36 বুলি আপোনালোকে ক'ব পাৰে। যদি নাগালেণ্ডটো অসমৰ হিচাপত দিয়ে তেতিয়াহ'লে 36, নিদিলে 35। এগৰাকী ৰোগীৰ মৃত্যু হৈছে। 19 গৰাকী পেচেণ্ট ইতিমধ্যে ডিসচাৰ্জ হৈছে। অহাকালি আমি আৰু এজন পেচেণ্টক ডিসচাৰ্জ কৰিব পাৰিম বুলি আশা কৰিছোঁ। আৰু বৰ্তমান 15 জন পজিটিভ ৰোগী আমাৰ চিকিৎসাধীন অৱস্থাত আছে। এই মুহূৰ্তত আমাৰ যিটো টেষ্টিং, এই টেষ্টিঙৰ সংখ্যা ক্ৰমাগতভাৱে আমাৰ বাঢ়ি গৈ আছে। এই মুহূৰ্তত আমি টেষ্ট কৰা ৰোগীৰ সংখ্যা হ'ল বা ব্যক্তিৰ সংখ্যা হ'ল 6459। 6459 ব্যক্তিৰ আমি এতিয়ালৈকে সোৱাব টেষ্ট কৰিব পাৰিছোঁ। আৰু ইয়াৰ ভিতৰত সৰ্বাধিক 3214টা টেষ্ট গুৱাহাটী মেডিকেল কলেজত সম্পন্ন কৰা হৈছে। 3214 টেষ্ট গুৱাহাটী মেডিকেল কলেজত সম্পন্ন হৈছে। আৰু ৰিজনেল মেডিকেল ৰিচাৰ্চ চেণ্টাৰ লাহোৱালত 1100 টেষ্ট। ঠিক সেইধৰণে বৰপেটা মেডিকেল কলেজ আৰু শিলচৰ মেডিকেল কলেজতো 8তকৈও বেছি টেষ্ট সম্পন্ন কৰা হৈছে। যোৰহাটত 345টা আৰু তেজপুৰ মেডিকেল কলেজতো 128টা টেষ্ট সম্পন্ন কৰা হৈছে। অসমত বৰ্তমান পিপি কিটৰ সংখ্যা 2,46,000। আমাৰ হাতত 2,46,000 পিপি কিটছ আছে। N95 35,000 আছে আৰু ট্ৰিপল লেয়াৰ মাস্ক আমাৰ হাতত প্ৰায় 50 লাখ ট্ৰিপল লেয়াৰ মাস্ক আমাৰ হাতত আজিৰ দিনত আছে। পুনৰ এবাৰ মই সংখ্যাটো কৈ দিছোঁ যে পিপি কিট আমাৰ হাতত 2.5 লাখ আছে। N95 মাস্ক আমাৰ হাতত 35,000 আছে আৰু ট্ৰিপল লেয়াৰ মাস্ক আমাৰ হাতত প্ৰায় 50 লাখ আজিৰ দিনত ষ্টেট হেডকোৱাৰ্টাৰত আছে। ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰতো সেই ধৰণে বিভিন্ন সামগ্ৰী আমাৰ জমা কৰি ৰখা হৈছে। ইতিমধ্যে আপোনালোক সকলোৱে জানে যে কোভিড-19 ৰোগৰ লগত জোৰা মাৰিব পৰাকৈ আমি সদায় নতুন নতুন কিছু ব্যৱস্থা হাতত লৈছোঁ আৰু ফলাফলবিলাকো আমি দেখা পাইছোঁ। বিশেষকৈ আমাৰ যোৱাকালি ICMRৰ গাইডলাইন মতে আমি প্ৰথমবাৰৰ বাবে অসমত ৰেপিড টেষ্ট কিটৰ আমি কাম কৰোঁ। আমি এটা চেম্পল হিচাপত লৈছিলোঁ যে প্ৰথমতে আমি কিছু ব্যক্তিৰ ওপৰত কৰিম আৰু দ্বিতীয়তে আমাৰ পজিটিভ ৰোগীসকলৰ ওপৰত কৰিম। আমি স্পেনিছ গাৰ্ডেনত 91টা ৰেপিড টেষ্ট কিট কৰোঁ। ৰেপিড টেষ্ট কিটৰ জৰিয়তে আমি পৰীক্ষা কৰোঁ আৰু 91টাই নিগেটিভ হিচাপে দেখা দিয়ে। গধূলি আমি মহেন্দ্ৰ মোহন চিকিৎসালয়ত পজিটিভ ৰোগীসকলৰ ওপৰত এই পৰীক্ষা কৰোঁ আৰু পজিটিভ ৰোগীসকলেও তাৰ ফলাফল পজিটিভ হিচাপে দেখুৱায়। আজি আমি এই 91টা যি নিগেটিভ দেখুৱালে
তাৰে 25টা চেম্পল আমি RNA এবষ্ট্ৰাকশ্যনৰ জৰিয়তে কৰিব খুজিছোঁ যাতে এই ৰিজাল্ট আমাৰ দৃষ্টিত সম্পূৰ্ণ মেটচ হয় বা নহয়। যোৱাকালি 91টাৰ ভিতৰত আমি 25টা আজি আকৌ নৰ্মেল সোৱাব টেষ্টিঙত আমি কৰিম। যদি ৰেপিড টেষ্ট কিট আৰু সোৱাব টেষ্ট কিটৰ ৰিজাল্ট একে হয় আৰু পজিটিভ ৰোগীসকলৰ ওপৰত কৰা টেষ্টৰ ৰিজাল্ট একে হয় তেতিয়াহ'লে ICMR গাইডলাইন অনুসৰি আমি অসমত সাৰ্ভিলেন্স ব্যৱস্থাৰ কাৰণে এই ৰেপিড টেষ্ট কিট ব্যৱহাৰ কৰিব পৰা অৱস্থাত আমি যাম। কিন্তু সময়ে সময়ে ICMR দিয়া গাইডলাইনৰ ওপৰতে এই গোটেই ব্যৱস্থাটো নিৰ্ভৰ কৰিব। ধুবুৰী জিলাত মতিউৰ ৰহমান তপাদাৰ বুলি তাৰাবদাৰ ৬২ বছৰীয়া এগৰাকী ব্যক্তিক আমি যোৱা পৰহি দিনা পজিটিভ হিচাপে পাওঁ আৰু এই ঘটনাক যদি আমি বিবেচনা কৰোঁ তেতিয়াহ'লে আজি পৰ্যন্ত আমাৰ ধুবুৰী জিলাত কেছৰ সংখ্যা ক্ৰমাগতভাৱে যদিও খুব সদায় ভিত্তিত নহয় কিন্তু ক্ৰমাগতভাৱে আমি ধুবুৰী জিলাত কেছ আমি বাঢ়ি থকা দেখা পাইছোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি ধুবুৰীত এতিয়ালৈকে আপোনালোকে জানে যে আমাৰ গোলাঘাটত সৰ্বাধিক 9টা কেছ আছে, মৰিগাঁৱত 6টা কেছ আছে। কিন্তু এই গোটেইকেইটা কেছ একেলগে বা দুদিন তিনিদিনৰ মূৰতে পোৱা। কিন্তু ধুবুৰীৰ 5টা কেছ আমি যদি চাওঁ তেতিয়াহ'লে দেখোঁ যে এটা নিৰ্দিষ্ট সময়ৰ ব্যৱধানত ধুবুৰীত নতুন নতুন কেছ এটা আহি আছে। তাৰ পৰিপ্ৰেক্ষিতত অহাকালি বিলাচীপাৰা, পৰহি বিলাচীপাৰা, চাপৰ আৰু ধুবুৰী টাউনত আমি 150 ব্যক্তিক ৰেণ্ডম ভিত্তিত আমি সোৱাব টেষ্ট কৰিব খুজিছোঁ। তেওঁলোক যিকোনো ব্যক্তি হ'ব পাৰে। সেই নিৰ্দিষ্ট যিকেইটা আমি চেণ্টাৰ আমি দেখা পাইছিলোঁ, যিকেইখন গাঁৱৰ পৰা আটাইতকৈ বেছি কেছ আহি আছে, সেই গাঁওকেইখনৰ আমি ওচৰত গৈ আমাৰ কাজিপাৰা চাপৰৰ ৱাৰ্ড নম্বৰ 3, বাকামা পাৰ্ট 1 বিলাচীপাৰা আৰু খালিদিহা চুৰাপাৰা ভিলেজ বিলাচীপাৰা আৰু ঝগৰাপাৰ পাৰ্ট 3 ধুবুৰী। আৰু এই গোটেইখিনি বেচিকেলি চাপৰ, ৰঙাজান আৰু ধৰমশলা BPHC এইখিনিৰ পৰা টিম যাব আৰু বিলাচীপাৰা, চাপৰ আৰু ধুবুৰীত আমি অহা পৰহি দিনাখন আমি সাডেন ৰেণ্ডম টেষ্ট কৰিম। কিন্তু এই টেষ্টটো ৰেপিড নহয়, বৰপেটা মেডিকেল কলেজত ইয়াক প্ৰমাণ কৰা হ'ব। কিন্তু ইয়াক আমি সময়ৰ কাৰণে পুল টেষ্টিং কৰিম। পুল টেষ্টিং মানে হ'ল যে 5টা সোৱাব আমি একেলগ কৰি দিওঁ। যদি সেই 5টা সোৱাবৰ ভিতৰত কোনোবা এটা পজিটিভ দেখুৱায় সেই 5জনৰ আমি ইণ্ডিভিজুৱেলি টেষ্ট কৰোঁ। 5টা একেলগে টেষ্ট কৰি দিয়াৰ কাৰণে কম সময়ত টেষ্টটো সম্পন্ন হয়। 150টা টেষ্ট আমি যিহেতু 5টাকৈ আমি একেলগে লোড কৰি দিব পাৰিম, গতিকে 30 বাৰ টেষ্ট কৰিলেই আমি 150টাৰ টেষ্ট কৰিব পাৰিম। কিন্তু সেই এটা বাতিৰ ভিতৰত যদি এটা পজিটিভ ওলায়, সেই বাতিটো যিমানৰ সোৱাব আছিলে, 5জন ব্যক্তিৰ সোৱাব আছিলে, নেক্সট দিনাখন আমি 5জন ব্যক্তিৰে পৃথকে পৰীক্ষা কৰিম টু ফাইণ্ড আউট যে কোনজন ব্যক্তিৰ পৰা পজিটিভটো আহিছে। এইটো এটা ICMR পুল পদ্ধতি বুলি কয়। চ' আমি থ্ৰু পুলিং আমি অহা পৰহি দিনাখন ধুবুৰী জিলাত আমি এই পৰীক্ষা সম্পন্ন কৰাৰ সিদ্ধান্ত লৈছোঁ। পশ্চিমবংগৰ পৰিৱেশটো বেয়া হৈ যোৱাৰ লগে লগে অসমৰ সীমামূৰীয়া জিলা হিচাপে ধুবুৰী আৰু কোকৰাঝাৰৰ ওপৰত বিশেষ নজৰ ৰখাৰ প্ৰয়োজনীয়তা লাহে লাহে আহি পৰিছে। কাৰণ ৱেষ্ট বেংগলত আমি নতুন কেছ বাঢ়ি থকা দেখা পাইছোঁ আৰু বেংগলক লৈ বহুত বিবাদমান তথ্য সংবাদ মাধ্যমত ওলাই আছে
তাৰ পৰিপ্ৰেক্ষিতত ধুবুৰী আৰু কোকৰাঝাৰ জিলাত পুনৰ যিটো ভিজিলেন্স আমি যিটো যোৱা 7-10 দিনত অলপমান ফ্লেক্সিবল পজিশনত আছিলো যে একো নহব নেকি অসম পাৰ নহব নেকি কিন্তু বেংগলৰ ঘটনাৰাজিয়ে আমাক আকৌ অলপ সচেতন কৰি তুলিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি ধুবুৰী আৰু কোকৰাঝাৰ জিলাত সাৰ্ভিলিয়েন্স এক্টিভিটি আমি বঢ়াবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো ইয়াৰ পিছত আপোনালোকক ইতিমধ্যে আমি সদায় কিমান ব্যক্তি কোৱাৰেণ্টাইনত আছে বা কিমান ব্যক্তি কোৱাৰেণ্টাইনৰ পৰা মুকলি হৈ গৈ আছে সেই ধৰণৰ ডেটা আমি দি আছো আৰু যদি আপোনালোকৰ বিশেষ সেই ধৰণৰ প্ৰশ্ন থাকে আপোনালোকে মোক প্ৰশ্ন কৰিব পাৰিব আৰু তেতিয়া সেই সময়ত আমি আপোনালোকক উত্তৰ দিব পাৰিম এতিয়া আমি আহিছো আমাৰ যেটো প্ৰগ্ৰাম চলি আছে আসাম কেয়াৰ অৰ্থাৎ অসমৰ ভৌগোলিক সীমাৰ বাহিৰত থকা লোকসকলক আমি কেনেকৈ সহায় কৰি আছো তাৰ ওপৰত যেটো আমাৰ ব্যৱস্থা চলি আছে বা কাৰ্যক্ৰমণিকা চলি আছে তাৰ লেটেষ্ট আপ টু ডেট ফিগাৰটো আমি দিব খুজিছো আন্তৰ্জাতিক পৰ্যায়ত আবদ্ধ হৈ থকা লোকক কৰা সহায়ৰ সংখ্যা এতিয়া 49 লৈ বৃদ্ধি পাইছে 49 people has been benefited 37,17,690 rupees has been disbursed already so আন্তৰ্জাতিক পৰ্যায়ত আবদ্ধ হৈ থকা অসমীয়া কৰা সহায়ৰ সংখ্যা 49 লৈকে বৃদ্ধি পাইছে ক্যান্সাৰ বা আন বেমাৰত লিভাৰ ক্যান্সাৰ কিডনি দুৰাৰোগ্য বেমাৰত আক্ৰান্ত হৈ থকা ৰোগীক কৰা সহায়ৰ সংখ্যা 829 লৈকে বৃদ্ধি পাইছে now the latest beneficiary is 829 আৰু তাতে অসম চৰকাৰে খৰচ কৰিছে 2,07,25,000 টকা সো আমাক যি ধৰণে জুনে যোগাযোগ কৰিছে সেই ধৰণে 829 জন ব্যক্তিক আমি ইয়াতে এতিয়ালৈকে যোগাযোগ কৰিব পৰা হৈছে ডিসিএ ভেৰিফাই কৰিছে আৰু কৰাৰ পিছত 829 জন ব্যক্তিলৈ 25,000 টকাকৈ আমি গাইপতি সহায় এতিয়ালৈকে আগবঢ়াবলৈ সক্ষম হৈছো এটা দুটাকৈ সুগা সুৰুকাকৈ খবৰ আহি আছে যে মই পোৱা নাই বা মোৰ যোগাযোগ স্থাপন হোৱা নাই কোনোবা তেওঁলোকৰ হৈ অসমত থকা ব্যক্তিও যদি আমাক জনাই দিয়ে যে আমাৰ অমুক পেশেন্ট মাদ্ৰাজত আছে অমুক পেশেন্ট চেন্নাইত আছে অমুক পেশেন্ট বাংগালুৰত আছে তেওঁলোকে এতিয়ালৈকে সহায় পোৱা নাই তেওঁলোককো আমি সহায় কৰিব আমি পাৰিম গতিকে 104 নম্বৰৰ জৰিয়তে হওক NHMত টুইটাৰ জৰিয়তে হওক বা আন যিকোনো ধৰণে জিলাসমূহৰ উপায়ুক্তক জনোৱালে হওক বা যিকোনো গভৰ্ণমেণ্ট চেনেলত কোনোবাই যদি জনাই দিয়ে যে আমাৰ ক্যান্সাৰ কিডনি হাৰ্টৰ বেমাৰ লিভাৰ ট্ৰান্সপ্লান্ট আদি বেমাৰত আক্ৰান্ত দুৰাৰোগ্য বেমাৰত আক্ৰান্ত ব্যক্তি অসমৰ বাহিৰত আছে আৰু এতিয়ালৈকে সহায় পোৱা নাই not necessary যে 104 নম্বৰত ফোনে আমি বিচাৰি থাকিব লাগিব আন উপায়েৰে আৰু তেওঁলোকৰ সম্বন্ধীয় ব্যক্তিয়ে অসমৰ পৰাও যোগাযোগ কৰিলে আমি তেওঁলোকক সহায় কৰিব পাৰিম আৰু এই উইন্ডোটো আমাৰ খোলা আছে আনহাতে যেটো অসম কেয়াৰৰ আটাইতকৈ সৰ্ববৃহৎ যেটো পাৰ্ট তিনিটা পাৰ্টত আছিল আটাইতকৈ যেটো ডাঙৰ পাৰ্ট হৈ আছিল যে অসমৰ বাহিৰত আবদ্ধ হৈ থকা অসমবাসী লোকসকলৰ প্ৰতি যেটো সহায়ৰ হাত আগবঢ়োৱা এই আঁচনিৰ অধীনত এতিয়ালৈকে আমি 5,70,000 ব্যক্তিৰ মিস কল আমি পাইছো 5,70,000 কিন্তু যেতিয়া 5,70,000 ব্যক্তিৰ ওচৰলৈকে আমি লিংক পঠিয়াইছো আমাক ৰেসপন্স কৰা ব্যক্তিৰ সংখ্যা দ্বিতীয়বাৰ হল 3,01,000 3,01,000 এই 3,01,000 ব্যক্তিৰ পৰা আমি ডিসি সকললৈকে 2,78,000 ফৰ্ম এতিয়ালৈকে আমি ভেৰিফিকেশনলৈকে পঠাইছো
এতিয়ালৈকে 1,91,000 ফৰ্ম গৃহীত হৈছে 11,791টা ফৰ্ম ৰিজেক্ট হৈছে ৰিজেক্ট হোৱাৰ কাৰণ আৰ্থিক অৱস্থা বা তেওঁলোক হয়তো বাহিৰত নাই এসময়ত বাহিৰত আছিল তাৰ ভিত্তিত তেওঁলোকে ফৰ্ম দিছিলে গতিকে 11,791 ৰিজেক্ট হৈছে 77,000 ফৰ্ম এতিয়াও ডিসি সকলে পৰীক্ষা কৰি আছে আৰু মই অতি আনন্দ সহকাৰে আপোনালোকক জনাব খুজিছো যে 1.5 লাখ লোকৰ একাউণ্টত এতিয়ালৈকে 2,000 কৈ টকা সোমাই গৈছে 1,50,000 ব্যক্তিৰ একাউণ্টত ইতিমধ্যে 2,000 টকা সোমাই গৈছে চৰকাৰে 30 কোটি টকা ইতিমধ্যে আঁচনিত ব্যয় কৰিছে আৰু এই গোটেই আঁচনিটোৰ লগত আজিৰ মুহূৰ্তত 800 ভলেন্টিয়াৰে কাম কৰি আছে বিভিন্ন জনক ফোন কৰা ফৰ্ম আপডেট কৰা একাউণ্ট নম্বৰ শুদ্ধ কৰা এই বিভিন্ন ধৰণৰ কামত কৰি আছে আৰু মই আজি নিখন্দেহে ক'ব পাৰো যে দিস ইজ ওয়ান অফ দ্য লাৰ্জেষ্ট আউটৰিচ প্ৰগ্ৰাম undertaken by any state governments at this point of time আৰু খুব শৃংখলাবদ্ধভাৱে হৈছে বিহাৰ বা আন চৰকাৰেও টকা দিছে কিন্তু তেওঁলোকে বহুত ডিটেইলছত যোৱা নাই তেওঁলোকে এটা পুঁজিৰ কাৰণে দিছে কিন্তু আমি পুঁজিৰ লগত তেওঁলোকৰ লোকেশন কোন জিলাত আহিব আমি ডিজিজটো ইনভলভ কৰি লৈছো সেইটো কাৰণে আমি অলপমান ডিটেইলছত গৈ কৰিছো আৰু এতিয়ালৈকে 1.5 লাখ লোকক একেবাৰে সংখ্যাটো হল 1,51,857টা এইখিনি একাউণ্টত পুঁজি ইতিমধ্যে জমা হৈছে আমি এটা এনে এতিয়ালৈকে পোৱা ডেটা মতে কৰ্ণাটকত প্ৰায় 90,000 লোক আছে কেৰালাত 50,000 তামিলনাডুতো প্ৰায় 50,000 মহাৰাষ্ট্ৰ তেলেংগানাত প্ৰায় 25,000 আৰু গুজৰাট ওয়েষ্ট বেংগল গোৱা হাৰিয়ানা দিল্লী আদিত 5,000ৰ পৰা 8,000ৰ ভিতৰত আৰু সেই ধৰণে অসমৰ সৰ্ববৃহৎ সংখ্যা নগাঁও জিলাৰে 23,000 ব্যক্তি বাহিৰত থাকে হাইয়েষ্ট বুলি ক'লে আমি এতিয়ালৈকে নগাঁও জিলাক দেখিছো য'ত 23,864 ফৰ্মছ অকল নগাঁও জিলাৰ প্ৰায় এতিয়ালৈকে পূৰ্ণ হৈছে কেইটামান দিন আগতে পৰহি দিনাখন আমি আপোনালোকক এটা কথা কৈছিলো যে অসমৰ ভিতৰত থকা লোকসকলক 25, 26, 27 তাৰিখৰ ভিতৰত আমি তেওঁলোকক এটা মুভমেন্টৰ কাৰণে আমি তেওঁলোকক সুবিধা দিম আৰু তাৰ কাৰণ কেইটাও আমি বুজাই দিছিলো যে এটো একমুখী যাত্ৰা হ'ব ঘূৰি আহিব নোৱাৰিব ইট উইল বি ওয়ান ওয়ে জাৰ্নি গাড়ীখন যদি এবাৰ যায় আৰু গাড়ীখন ঘূৰি আহিব নোৱাৰে এতিয়ালৈকে এই দিশত আমাৰ জিলা উপায়ুক্ত সকলে 51,402টা ৰিকুৱেষ্ট পাইছিলে 51,402 এই ৰিকুৱেষ্ট এতিয়ালৈকে আমি পাইছো এই ৰিকুৱেষ্টৰ ভিত্তিত অহা কালিৰ কাৰণে 12,206খন পাছ ইস্যু কৰা হৈছে 12,206 passes has already been issued 19,000 pass পিছৰ দুদিনৰ কাৰণে ডিসি সকলে ষ্টেগাৰ্ড কৰি দিছে এদিনত যাতে দিব নোৱাৰে 25ত এটা ব্লক 26ত এটা ব্লক 27ত এটা ব্লক এই ব্লকখিনি বনোৱা হৈছে অহা কালিৰ কাৰণে 12,000 এলাউ কৰা হৈছে 19,000 আমি আৰু পিছৰ দুটা দিনত দিম আৰু 19,000 ফৰ্ম আমি ৰিজেক্ট কৰিছো 19,000 ফৰ্ম ডিসি সকলে ৰিজেক্ট কৰিছে কাৰণ তাত টু ৱে জাৰ্নি ৰিকুৱেষ্ট আছিলে বা আন বিভিন্ন ধৰণৰ জাৰ্নি আছে যেটো আমাৰ ইমাৰ্জেন্সি কেটেগৰী এমএইচএ যেটো ইমাৰ্জেন্সি কেটেগৰী দিছে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছে তাত ফিট নকৰে তেওঁলোকৰ ৰিকুৱেষ্টখিনি হে কাৰণে 19,745 requests has been rejected 12,000 requests has been accepted
19,000 request is under process. আটাইতকৈ এইখিনি হল যাৰ পাৰ্সোনেল গাড়ী আছে কিন্তু there was another category যিটো category হল যে মোৰ নিজৰ গাড়ী নাই কিন্তু মই ঘৰলৈ ঘূৰি যাব লাগে সো এই categoryটোত 41,691 জন মানুহে 104ত ব্যক্তি আবেদন কৰিছিল 41,651 সো যদিও আমি প্ল্যানিং কৰিবলগীয়া হৈছে ASCCৰ ইমানটো বাস নাথাকে তেওঁলোকৰ বহুত বিলাক ড্ৰাইভাৰ হ্যান্ডিম্যান ছুটিত গৈছে সো ইট ইজ এ ভেৰি টাফ টাস্ক যে বহুত যে মই ফৰ্ম ফিল আপ কৰিলো উত্তৰ পোৱা নাই সো এইটো আমি ষ্টেগাৰ্ড কৰিব লাগিব কোনোবা 25ত যাব কোনোবা 26ত যাব কোনোবা 27ত যাব সবৰ মোবাইলত ইন্ডিভিজুৱেল এখন টিকেট যাব যে আপোনাক গুৱাহাটীৰ পৰা ডিব্ৰুগড় যোৱাৰ এইটো টিকেট এই সময়ত আপুনি ইয়াত থিয় হৈ থাকিব হয়তো লিমিটেড গুৱাহাটীৰ ভিতৰত সেই জায়গাটোলৈ আহিবৰ কাৰণে উলা আৰু উবেৰকো ফোন কৰিব পৰা আমি ব্যৱস্থা এটা ৰাখিম 100খন উবেৰ আৰু 30খন ASTCৰ লোকেল সিটি বাস চলিব only to facilitate them যে ISBTৰ পৰা চলিব পল্টন বজাৰৰ পৰা চলিব এটা কোনোবা মানুহটো সানমাইৰ পাটো পল্টন বজাৰলৈকে আহিব লাগিব গটিকে তেওঁলোকে টিকেট পাব প্ৰথম যে 12টা বজাত আপোনাৰ গাড়ী পল্টন বজাৰৰ পৰা চলিব তেওঁলোকে সেই 12টাৰ আগে আগে ASTCৰ সিটি বাস সাৰ্ভিস চলিব সেই জায়গাটো দি আৰু তেওঁলোকে উলা উবেৰকো ফোন কৰিলে উলা উবেৰো আহি তেওঁলোকৰ ওচৰত থিয় হ'ব তাৰ পিছত গুৱাহাটীৰ 5টা পইণ্টত তেওঁলোকক লৈ যোৱা হ'ব যৰ পৰা একচুৱেল বাসখন চলিব আৰু সেই একচুৱেল বাসখন চলিব কিন্তু 41,000 মানুহকে আমি কেটাৰ কৰিব পাৰো নে নোৱাৰো ইট ইজ অল ডিপেন্ডস অন দা ক্যাপাসিটি অফ ASTC কিমান ড্ৰাইভাৰ আহে কিমান হ্যান্ডিম্যান আহে সো এই গুটে জাৰ্নি ব্যাক টু হোম উইল বি ফ্ৰী আৰু এতিয়া আৰু নতুনকৈ ফোন লোৱা বন্ধ হৈছে আজিৰ পিছত যোৱাকালি 12টাৰ পিছত আমি ফোন লোৱা নাই যদি ভৱিষ্যতে লকডাউন চলি থাকে চলি নাথাকে তেতিয়া আমি আৰু ভৱিষ্যতে দুদিন বা তিন দিন কেতিয়াবা খুলি দিয়াৰ কথা চিন্তা কৰিম আৰু এই 41,000 পেশেন্ট লৈ যোৱাৰ কাৰণে যদি 3 দিনৰ জায়গাত 4 দিনো হয় 5 দিনো হয় that service will continue till we clear this 41,000 people হেকাৰণে কোনেও চিন্তিত হ'ব নালাগে এটো আমাৰ MHৰ গাইডেন্স আছে যে মাইগ্ৰেটেড লেবাৰ বা যিবিলাক এনেকুৱা ধৰণৰ স্ট্যান্ডাৰ্ড হৈ থকা মানুহক ক্লিন কৰাৰ কাৰণে গটিকে লাগিলে আমি 3 পৰা 5 দিন 4 দিন লম এটো কাৰণে কোনেও ইনকুৱাৰি কল কৰিব নালাগে এই কলটো তেওঁলোকৰ নিজৰ মোবাইলত যাব যোনদিনাখন তেওঁলোকৰ টিকেট দিয়া হ'ব যিদিনাখন তেওঁলোকৰ টিকেট নাথাকে সেইদিনাখন তেওঁলোকে কল নাপায় মই অসমৰ টেলিভিশন যিসকল জাৰ্নেলিষ্ট আছে তেওঁলোকক মই ৰিকুৱেষ্ট কৰিম যে কাৰোবাৰ যদি এই বিষয়ে ৰাইজক জনাবলৈ ইচ্ছা আছে তেওঁলোকে আমাৰ MD ASTC তিৱাৰী ডাঙৰীয়া আৰু কমিশনাৰ ট্ৰান্সপোৰ্ট আদিল ডাঙৰীয়া দুইজনকে আপোনালোকে টক শ্বট মাতিব পাৰে গধূলি বা কোনোবাৰ যদি কাৰোবাৰ ভিউৱাৰছক যদি বেছি জনোৱাবৰ কাৰণে ইচ্ছা আছে যে কোনে কেনেকে যাব উৎকণ্ঠিত হ'ব মানুহসকল যদি তেনেকুৱা কোনোবা টিভি ষ্টেচনে তেনেকুৱা কিবা প্ৰগ্ৰাম কৰে ইন্টাৰভিউ লয় বা ডিটেইল আপোনালোকে জানিব খুজে আমাৰ MD ASTC শ্ৰী তিৱাৰী আৰু কমিশনাৰ ট্ৰান্সপোৰ্ট আদিল ডাঙৰীয়া দুইজনে আপোনালোকৰ সাংবাদিক সকলৰ বাবে তেওঁলোক এভেইলেবল থাকিব খালি এটা নৰমেল নিয়মত খুব হেৰি নকৰাকৈ থ্ৰু এ সোশ্যাল ডিস্টেন্সিং মুড লাহে লাহে খুদিলে they will try to answer all your query 41,000 মানুহক পঠাই দিয়াটো এটা হিউজ টাস্ক কিন্তু আমি দায়িত্ব লৈছো হয়তো কিছু সব চেষ্টা কৰাৰ পিছত কিছু ৰখিও যাব পাৰে you never know কাৰণ কোনোবা এটা এজন মানুহ কোনোবা বহুত দূৰত ৰখি আছে কৰবাত হয়তো আমি 100% সার্ভিস দিব নোৱাৰিবও পাৰো বাট উইল ট্ৰাই আওয়ার বেস্ট আমি চেষ্টা কৰিম যাতে 100% মানুহে ইয়াত সুবিধা পায় আৰু যি সকলে নিজৰ গাড়ী আছে ডিসি সকলৰ পৰা ই পাস লব তেওঁলোকৰটো কোনো ইস্যু নাই তেওঁলোক ঘৰত ঘূৰি যাব পাৰিব মেডিকেল কলেজ
আজি মই ৰাজ্যৰ জনসাধাৰণক জনাবলৈ পাই ভাল পাইছোঁ যে আমাৰ মেডিকেল কলেজসমূহে আজিৰ পৰা নিজৰ সাধাৰণ সেৱা ৰাইজৰ বাবে আৰম্ভ কৰিছে। অসম মেডিকেল কলেজে আজি 364 জন পেচেণ্ট চাইছে, 5 জন পেচেণ্টক এডমিট কৰিছে। শিলচৰ মেডিকেল কলেজে 206 জন পেচেণ্ট চাইছে, 31 জনক এডমিট কৰিছে। গুৱাহাটী মেডিকেল কলেজে 242 জনক অপিডিত চাইছে, 30 জনক এডমিট কৰিছে। যোৰহাট মেডিকেল কলেজে 228 জনক অপিডিত চাইছে, 33 জনক এডমিট কৰিছে। বৰপেটাত মেডিকেল কলেজে 207 জনক অপিডিত চাইছে, 37 জনক এডমিট কৰিছে। তেজপুৰ মেডিকেল কলেজে 144 জন পেচেণ্ট চাইছে, 22 জনক এডমিট কৰিছে। ডিফু মেডিকেল কলেজে 83 জন পেচেণ্ট চাইছে, 4 গৰাকীক এডমিট কৰিছে। তথাপিতো সাধাৰণ ৰাইজক মই অনুৰোধ কৰিম যে কৰোনা ৰোগ সংক্ৰমণ যাতে নহয়, সেইকাৰণে মেডিকেল কলেজসমূহত জৰুৰী অৱস্থাতহে ৰাইজে সেৱা ল'ব লাগে। যিবিলাক ৰোগ কিছুদিন পিছত দেখালেও হ'ব, সেয়া কিছুদিনৰ বাবে অপেক্ষা কৰিব লাগে। সেই অনুসৰি জিলা হস্পিটাল আৰু PHC CHC সকলেও আজিৰ পৰা সেৱা আগবঢ়াইছে। খালি অসমৰ ভিতৰত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়তে সেৱা বন্ধ আছে, কাৰণ সেই চিকিৎসালয়খন আমি বৰ্তমান কৰোনাৰ কাৰণে ব্যৱহাৰ কৰিছোঁ। আমাৰ এটা বহুত ব্যক্তিৰ এই লকডাউনৰ সময়ত সমস্যা হৈ আছিলে, সেইটো হ'ল মেডিচিন লৈ। মই অসম আৰক্ষীক হৃদয়ৰ পৰা ধন্যবাদ জনাম যে লকডাউনৰ সময়ত অসম আৰক্ষীয়ে 4,800 ব্যক্তিৰ ওচৰলৈ বা আৰ্তজনলৈ ঔষধ লৈ যাবলৈ সক্ষম হৈছে। কিছু আমাৰ চিকিৎসালয় হেল্থ ডিপাৰ্টমেণ্টেও এই কামত সহায় কৰিছে, বাট কণ্ট্ৰিবিউশ্যন অফ আছাম পুলিচ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট কণ্ট্ৰিবিউশ্যন, কাৰণ আমি ৰিচ কৰিব পৰা নাছিলোঁ আৰু সেই সময়ত অসম আৰক্ষীয়ে আটাইতকৈ 4,800 মানুহৰ ঘৰলৈ মেডিচিন পঠোৱাৰ কাম কৰিছিলে। আজিৰ পৰা আমি এটা আঁচনি আৰম্ভ কৰিছোঁ, আমি ধনন্তৰী বুলি নাম দিছোঁ। যিসকল ব্যক্তিৰ ঔষধটো লোকেলি এভেইলেবল নহয়, এইটো মিছ ইউজ কৰিব নালাগে যে মোৰ ঔষধটো গাঁৱৰ ফাৰ্মাচীখনতে আছে, ঔষধটো মোৰ ওচৰৰ হস্পিটেলখনতে আছে, মই খালি পৰীক্ষা কৰি চাবৰ কাৰণে স্বাস্থ্য বিভাগে কাম কৰিছেনে নাই, এনাউন্সমেণ্টটো সঁচা নে মিছা, এই ধৰণৰ পৰীক্ষাক আমাক আৰু অগ্নি পৰীক্ষা কৰিব নালাগে। বহুতকেইটা অগ্নি পৰীক্ষাত আমি পাছ ফেল যি হৈছোঁ, গতিকে পৰীক্ষা কৰিব নালাগে। কিন্তু যাৰ ঔষধ নিজৰ লোকেলিটিত বিচাৰি পোৱা নাই বা অসমত সেই ঔষধ নাই, আমি এটা প্লেন কৰিছোঁ যে যদি মোৰ ঔষধটো মোৰ 10 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত নাই মোৰ ঘৰৰ, কাৰণ 10 কিলোমিটাৰলৈকেতো আমাৰ ক্লাবৰ ল'ৰা এজনক ক'লেও, ভলেণ্টিয়াৰ এজনক ক'লেও, পুলিচক ক'লেও 10 কিলোমিটাৰত আনি দিয়ে। যদি মোৰ টাউনখনত বা মোৰ অঞ্চলটোত নাই, তেতিয়াহ'লে এটা নম্বৰত তেওঁলোকে ফোন কৰিব। যদি আপুনি স্মাৰ্টফোনৰ পৰা ফোন কৰিছে, আমি প্ৰেছক্ৰিপশ্যনখন তাৰ পৰাই লৈ ল'ম আৰু আপোনাক এটা হোৱাটছআপ নম্বৰ দিম, আপুনি প্ৰেছক্ৰিপশ্যনখন হোৱাটছআপ কৰি দিব। যদি আপোনাৰ স্মাৰ্টফোন নাই, তেতিয়াহ'লে আমি আপোনাৰ পৰা ঔষধটো লিখি ল'ম। লিখি লোৱাৰ পিছত আমাৰ MPW সকলে বা আশা বাইদেউসকলে আপোনালোকৰ ঘৰত ঔষধটো যোগান ধৰিব। যদি চৰকাৰৰ বিনামূলীয়া ঔষধৰ ভঁৰালত আছে, সেইটো বিনামূলীয়াকৈ যোগান ধৰিব। 200 টকা মূল্যৰ ঔষধ হ'লে আমি পইচা নলওঁ, আমি আপোনাক কিনি দি থৈ আহিম। কিন্তু 200 টকাৰ ওপৰত হ'লে ঔষধটো দিয়াৰ পিছত আপুনি MPW বা আশাগৰাকীক আপুনি ঔষধৰ দামটো আপুনি যোগান ধৰিব। যদি জিলাৰ ভিতৰত পায়, তেওঁলোকে 24 ঘণ্টাৰ ভিতৰত দিব, আৰু যদি অসমৰ বাহিৰৰ পৰা লৈ আহিব লাগে, এসপ্তাহৰ ভিতৰত আনি দিব, আৰু গুৱাহাটী ডিব্ৰুগড় ৰিজনেল চেণ্টাৰৰ পৰা যদি আনি দিব লাগে 48 আৱাৰ্ছত আনি দিব। চ' 104 নম্বৰত ফোন কৰিলে হ'ব। নো ডাউট 104 নম্বৰটো খুব ব্যস্ত হৈ আছে, কিছুমানে মোক কমপ্লেইনো দিয়ে যে ফোন কৰিলে ফোন নাপাওঁ, প্ৰায়
কিমান মানুহে একেলগে ফোন কৰে এটা আমি ধাৰণা কৰিব পাৰোঁ সেইকাৰণে অলপ ধৈৰ্য ৰাখি আৰু প্ৰয়োজন হ'লে মই হোৱাটছআপ নম্বৰ এটাও পিছত দি দিম যে তেওঁলোকে পোনে পোনে প্ৰেছক্ৰিপশ্যনখন যাতে হোৱাটছআপ কৰি দিব পাৰে সো এই সেৱাটো ধনন্তৰী সেৱাটো আজিৰ পৰা ৰাজ্যৰ স্বাস্থ্য বিভাগে আৰম্ভ কৰিব সো ভেৰি সিম্পল যদি আপোনাৰ লোকেলিটিত পায় পেৰাচিটামল পেইন কিলাৰ যি ফাৰ্মাসী খোলা আছে প্লিজ ফোন নকৰিব যদি আপোনাৰ লোকেলিটিত নাপায় আপোনালোকে ফোন কৰক গভৰ্ণমেণ্টত যদি বিনামূলীয়া আছে আমি বিনামূলীয়া কৈ দিম 200 টকাৰ লৈকে আমি দোকানৰ পৰা কিনি হলেও দিম 200 টকাৰ ওপৰত হলে আপুনি পুঁজি দিব আৰু কোনোবা অত্যন্ত কিবা দুখ দুৰৱস্থাত থাকিলে তেতিয়া তেওঁলোকে আবেদন কৰিলে সেইটো আমাৰ NHM লৈকে পঠাই দিব আমি ইয়াৰ পৰা এপ্ৰুভ কৰিম দ্যাট মে টেক 3 to 4 days কিন্তু আমি যিমান পাৰো আৰ্তজনক সহায় কৰাৰ বাবে আমি চেষ্টা কৰিম গতিকে আজিৰ পৰা এই এটা নতুন উইন্ডো এটা আমি মুকলি কৰি দিছো ৰাজ্যখনৰ 4000 MPW এই সেৱাত আমি ব্ৰতি কৰাইছো তেওঁলোকে হোম ডেলিভাৰী কৰিবৰ কাৰণে চেষ্টা কৰিব কেতিয়াবা নিজে নগলেও আশা বাইদেউ গৰাকীৰ হাতত পঠাই দিব এই ধৰণে আমি মেডিসিনৰ ক্ষেত্ৰতো ৰাইজক সেৱা কৰাৰ বাবে আমি চেষ্টা কৰিম বন্ধুসকল এটা সৰু এনাউন্সমেন্টটো নহয় আপোনালোকক ইনফৰমেশন এটা দিবলগীয়া আছে হেতু হল যে আপোনালোকে জানে যে অসমৰ বহু লৰা ছোৱালী কোটাত পঢ়ে আমি বহুত উইলিং নাছিলো তেওঁলোকক গুৱাহাটীলৈকে অনাৰ বাবে কিন্তু 3-4টা কনসিডাৰেশন আমি লবলগীয়া হল এটা হল প্ৰথমতে উত্তৰ প্ৰদেশ গভৰ্ণমেণ্ট তাৰ পিছত মধ্য প্ৰদেশ গভৰ্ণমেণ্ট তাৰ পিছত উত্তৰাঞ্চল গভৰ্ণমেণ্ট এই ধৰণে এখনকৈ চৰকাৰে কোটাৰ পৰা তেওঁলোকৰ নিজৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আহিলে যেতিয়া লৈ আহিলে অসমৰ লৰা ছোৱালীসকল অলপ বিপদগ্ৰস্ত হল মই প্ৰায় 3খন জুম মিটিং তেওঁলোকৰ লগত কৰিলো যে আহিব নালাগে তোমালোক তাতে থাকা কিন্তু লৰাবিলাকৰ বয়স বিলো 18 ইয়াৰ্স আমি যদি বেলেগৰ লগত কম্পেয়াৰ কৰো বহুত মোক ইউনিভাৰ্সিটি লৰাই ফোন কৰিছে দাদা কোটাৰ পাইছে যদি আমাকো লৈ যাওক বাট দিজ আৰ ভেৰি টিনেজাৰ এওঁলোক হাবালক বুলিও ক'ব নোৱাৰে নাবালক বুলিও ক'ব নোৱাৰে দে আৰ টিনেজাৰ হয় 391 জন লৰা ছোৱালীক আজি আমি ৰাজস্থানৰ পৰা 17খন বাছেদি আজি আমি লৈ আহিছো কিন্তু বাছৰ ভাড়া তেওঁলোকে দিছে অসম গভৰ্ণমেণ্টে বাছৰ ভাড়া বিয়েৰ কৰা নাই ইট ইজ এ ইন্ডিভিজুৱেল এন্টাৰপ্ৰাইজ আমাৰ ফালৰ পৰা আমি 8 জন পুলিশ অফিচাৰ এয়াৰ ড্ৰপিং কৰিছিলো যাতে টিমটোৰ লগত আহিব পাৰে আৰু উত্তৰ প্ৰদেশ চৰকাৰে কোচিনগৰত তেওঁলোকক ৰাতি এদিন ৰখাৰ এটা কমপ্লিমেন্টাৰী সুবিধা দিছে বাকি আমি তেওঁলোকক ফেচিলেট একো বিশেষ কৰা নাই বাছৰ ভাড়াও তেওঁলোকে দিছে পাৰ হেড 7000 rupees তেওঁলোকে বাছৰ ভাড়া দিছে তেওঁলোক ইয়াতে অহা পৰখি ৰাতিপুৱা 5টা বজাত আহি পাব ৰাজস্থানৰ যেহেতু তেওঁলোকে ৰেড জোনৰ পৰা আহিছে আহি পোৱাৰ লগে লগে তেওঁলোকক পুনে 14 দিন কোৱাৰেণ্টাইন কৰা হ'ব institutional quarantine they will be put into a quarantine in Soru Sojai or Srirampur আমি এতিয়ালৈকে ডিসাইড কৰা নাই কালি মই এবাৰ শ্ৰীৰামপুৰত যাম তাৰো ফেসিলিটি টু সাইলম যেহেতু সৰু লৰা ছোৱালী সো আইদাৰ অফ দা টু আইদাৰ শ্ৰীৰামপুৰ বা সৰু সজাইত উইল কোৱাৰেণ্টাইন দেম 5 দিনৰ পিছত তেওঁলোকৰ ব্লাড সোৱাব টেষ্ট হ'ব যিসকল সোৱাবত নিগেটিভ আহিব ডাক্তৰে ভাবিব এৰি দিব পৰা যাব আৰু যিসকলক এৰি দিব পৰা নাযায় বুলি ভবা যায় তেওঁলোকক আমি পুনে কোৱাৰেণ্টাইনত ৰাখিম বাট ইয়াত এটা পইণ্ট নোট কৰিবলগীয়া আছে যে কোটাত তেওঁলোক কোৱাৰেণ্টাইনতে আছিল গুটে ষ্টুডেণ্টখিনি গতিকে ইনফেকচনৰ সম্ভাৱনা এই জাৰ্নিটোৰ সময়তে কিন্তু তথাপিতো আমি গাৰ্জেনসকলক অলৰেডি কৈ দিছো যে সকলো কোৱাৰেণ্টাইন হ'ব ইভেন আমাৰ যি 8 জন পুলিশ অফিচাৰ গৈছে তেওঁলোকো কোৱাৰেণ্টাইন হ'ব গতিকে ইট উইল বি এ হেসেল ফ্ৰী স্বাভাৱিকতে বাংগালুৰুত থকা মুম্বাইত থকা বহুতে আমাক খুদি থাকে স্যাৰ আমাৰ কি হ'ব ইমান দীঘলীয়া জাৰ্নি কৰাৰ অপচন নাই অসুস্থ ৰোগটো আৰু আহিব নোৱাৰে
কিন্তু কোনোবা যদি দিল্লী ইউনিভাৰ্চিটিৰ পৰা এনেকে বা বাংগালোৰৰ পৰা যদি কোনোবাই কয় যে আমি গাড়ীও যোগাৰ কৰিছো বা আমি গ্ৰুপ হৈ যাব খুজিছো, অসম চৰকাৰে মাত্ৰ কাষৰ ৰাজ্যবিলাকক কৈ দিব লাগে বা ফেচিলেট কৰি দিব লাগে, তেনেকুৱা ৰিকুৱেষ্টটো আমি কনচিডাৰ কৰিম ডিপেণ্ডিং অন আৱাৰ লজিষ্টিক কেপাচিটি। কিন্তু এনেকে হয়তো ক'তো আমাৰ ব্লক এটা কালি যদি কয় যে আমি ছিকিমৰ মণিপালত আছো 100জন ষ্টুডেণ্ট একেলগে আহিব খোজো, আমি ইকুৱেলি ফেচিলিটেট কৰিবৰ কাৰণে যত্ন কৰিম। কিন্তু যদি ষ্টুডেণ্ট হয়, বেমাৰী মানুহকতো ইমান লম্বা বাছ জাৰ্ণিটো আনাৰ আউট অফ কুৱেশ্যন, এইটো কোনো সম্ভৱে নহয়। গতিকে এই বিষয়টো আপোনালোকক জনালোঁ। আৰু অসম পুলিচ, আমাৰ উত্তৰ প্ৰদেশ চৰকাৰ, ৰাজস্থান চৰকাৰ, বিহাৰ চৰকাৰ, বেংগল গভৰ্ণমেণ্ট আৰু লগত আমাৰ এটা টিমে কমপ্লিট এখেতসকলৰ লগত কাম কৰি আছে। আৰু এই মুহূৰ্তত বাছবিলাক আহি যাচি পাইছেহি। আমি GPS-ৰ থ্ৰুদি অলপ পিছত যাচি পাব। আমি GPS-ৰ থ্ৰুদি তেওঁলোকক আমি মনিটৰ কৰি আছোঁ, তেওঁলোকৰ গোটেই ব্যৱস্থাটো। শেষত এটা ধন্যবাদ সূচক এটা সৰু লাইন আছে। আমাৰ গুজৰাটত অসমীয়া মোবাইলৰ পৰা দিব। আমাৰ গুজৰাটত অসমীয়া এজন আমাৰ বৰপেটাৰ ৰাহুল বৰ্মন বুলি ডেকা ল'ৰা এজনৰ মৃত্যু হৈছিল বাস্কা জিলাৰ, কিন্তু কোভিডৰ লগত ৰিলেটেড নহয়। আমি টুইটৰ যোগেদি বিজয় ৰূপানী ডাঙৰীয়াক অনুৰোধ কৰিছিলোঁ যে এই ব্যক্তিগৰাকীৰ নশ্বৰ দেহ অসমলৈ পঠাই দিব পাৰি নেকি। তেখেতে আমাৰ অনুৰোধত এখন এম্বুলেন্সত এই নশ্বৰ দেহটো অসমলৈ পঠাই দিছিল। আৰু খুব ইণ্টাৰেষ্টিং কথা বা এটা খুব মানৱীয় দিশ যে দুজন ড্ৰাইভাৰ দুজনৰ নাম হ'ল নীলেশ চাদ্দা আৰু হীৰেণ ডাবে। নীলেশ চাদ্দা আৰু হীৰেণ ডাবে এই দুয়োগৰাকীয়ে 40 ঘণ্টা আহমেদাবাদৰ পৰা ড্ৰাইভ কৰি আহি এই নশ্বৰ দেহটো লৈ আহি বৰপেটাৰ বাস্কাত অৰ্পণ কৰে। আৰু অলপ দূৰ বৰপেটাৰ পৰা আগুৱাই আহি ইয়াতে মোকো লগ কৰি থৈ যায়। তেওঁলোকক যোৱা ৰাতি আমি ইয়াত সম্বৰ্ধনাও জনাওঁ। গতিকে মই এই সুযোগতে গুজৰাটৰ মুখ্যমন্ত্ৰীগৰাকী আৰু আমাৰ দুয়োগৰাকী ড্ৰাইভাৰ বন্ধুক আমি ধন্যবাদ জনাইছোঁ। আৰু কালি আমি পীযুষ হাজৰিকা, মই, সমীৰ সিনহা, আমি আটাইয়ে তেওঁলোকক ইয়াত অভিনন্দনো জনাওঁ। মই জাষ্ট আমাৰ মানৱীয় দিশটোৰ ওপৰত ৰেখাংকন কৰি এই বিষয়টো আপোনালোকৰ আগত উত্থাপন কৰিছোঁ। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে। ৰেড জোনলৈকে আহিব পাৰিব, ৰেড জোনৰ পৰা ওলাই যাব নোৱাৰে। কোনোবা যদি মৰিগাঁৱৰ মানুহ বাহিৰত আছে আহিব পাৰিব নিজৰ ঘৰলৈকে, ধুবুৰী মানুহ ধুবুৰীত আছে আহিব পাৰিব, কিন্তু মৰিগাঁৱৰ মানুহ নগাঁও যাব নোৱাৰে, ওলাই আহিব নোৱাৰে। কিন্তু তাত কণ্টেইনমেণ্ট নাই। বৰ্তমান লকডাউনৰ সময়ত যাব নোৱাৰে। লকডাউনৰ পিছততো চলিয়ে থাকিব বা গুডছৰ গাড়ীটো সেইটো ফালেদি চলিয়ে আছে। ৰেড জোনৰ মিনিংটো কণ্টেইনমেণ্ট জোন নহয়। তথাপিতো এই গোটেই ব্যৱস্থাটোত সেই 5খন জিলালৈকে আহিব পাৰিব, কিন্তু ওলাই যাব নোৱাৰিব। মানুহেতো চব এই ধৰণৰ সমস্যাৰ অলপ উত্তৰ দিব দিগদাৰ। আমি স্বাস্থ্য বিভাগে কিছু জাগাৰ চব্জিৰ চেম্পল আমি আনিছোঁ। 3-4 দিন পিছত আপোনালোকক ৰিপৰ্ট দিব পাৰিম। কাৰণ ইয়াতে বহুত যিবিলাক অত্যাধিক ফাৰ্টিলাইজাৰ থাকে, বেক্টেৰিয়া থাকে, সেইবিলাকক আমি আনিব লাগে বুলি লাইচেঞ্চ নিদিওঁ। আহিব, সদায় আহি আছে বছৰত, কিন্তু মই আহিব লাগে বুলি কোৱাৰ লগে লগে তেওঁলোকক এটা এপ্ৰুভেল দি দিয়া হ'লতো, অনুমোদিত হৈ গ'ল।
গতিকে এইটোৰ ওপৰত আমি বৰ্তমান একো কমেণ্ট দিব খোজা নাই ৰেড জোন বুলি নহয় মই নন ৰেড জোনতো ফাৰ্টিলাইজাৰ থকা পাচলি বা এক্সট্ৰা ড'জত ফাৰ্টিলাইজাৰ থকা পাচলি আহিব নাহিব মই একো ক'ব নোৱাৰোঁ গতিকে এই প্ৰশ্নটো কৃষি বিভাগৰ কিন্তু আমি অসমৰ বহুত কেইটা অঞ্চলৰ চব্জি আন কাৰণত নহয় নৰ্মেল নিয়মতে আমি চেম্পল আনিছোঁ এই চেম্পলবিলাক টেষ্ট হোৱাৰ পিছত আপোনালোকক ৰিজাল্ট এটা আমি দিব পাৰিম কিন্তু ৰেড জোন বুলি বস্তুটো এইটো ষ্টেটিষ্টিকেল জোন এইটো জৈৱিক জোন নহয় সেইকাৰণে ৰেড ডিষ্ট্ৰিক্ট বুলি লৈ এটি যে ষ্টেটিষ্টিকেল মেথামেটিক্স এটা যে ইমানটা কেছ পোৱাৰ কাৰণে এই জিলাখন ৰেড জোন সেইটোৰ লগত কোনো বেমাৰটোৰ সম্পৰ্ক একো নাই গতিকে এই বস্তুটো আমাৰ ৰেড জোন শব্দটো ৰেড আৰু জোন শব্দটো লৈ পেলাই বহুত নহয় কাৰণ গোলাঘাটত আৰুতো লাষ্ট 20-25 দিন হ'ল একো এটাও কেছ পোৱা নাই গতিকে এটি যে ষ্টেটিষ্টিকেল ডেজিগনেশ্যন এইটো কোনো বিজ্ঞানী এইটো ৰেড জোন আৰু গ্ৰীণ জোন বুলি কৰি থৈ দিয়া বস্তু নহয় সেইকাৰণে মইতো ৰেড জোনত গৈ চাহ ভাত খাই আহিছোঁ ইমান গোলাঘাটত গৈ আৰু ৰেড জোনততো মই সদায় গৈ আছোঁ কালিও যাম ধুবুৰীত আৰু ধুবুৰীত গৈ তাত ভাত পানীও খাম অলপমান ধুবুৰীক লৈ আমি চিন্তিত মানে যিহেতু ধুবুৰী শ্বেয়াৰ বৰ্ডাৰ উইথ ৱেষ্ট বেংগল সেইকাৰণে আমি চিন্তিত বুলি শব্দটো কম কিন্তু এতিয়াও উইদাউট এনি প্ৰুফ বহুত গ্ৰামাৰ লগাই দিয়াটো ঠিক নহয় সেইকাৰণে আমি ৰেণ্ডম চেকিংটো কৰিব খুজিছোঁ 19 দিনত পাইছোঁ যোৱাকালিৰ কেছটো যদি কোনোবা পত্নী আৰু পৰিয়াল একেলগে আহে তেতিয়াতো সংক্ৰমণটো লগে লগে হৈ যাব নহয় কিন্তু এইটোৰ লগত ষ্টেজ 1 ষ্টেজ 2ৰ কোনো সম্পৰ্ক নাই কাৰণ ষ্টেজ 1 ষ্টেজ 2 34 মানুহৰ ভিতৰত নহয় ষ্টেজ 1 ষ্টেজ 2 ডেফিনেশ্যন গ'লে ইট উইল কাভাৰ হাণ্ড্ৰেডছ অফ পিপল সেইকাৰণে অসমত এই ব্যক্তিগৰাকীও কোৱাৰেণ্টাইনতে আছিলে চ' অল আৰ উইদিন আৱাৰ ছিষ্টেমৰ বাহিৰত এতিয়ালৈকে এটাও বেমাৰ পোৱা নাই কোনেও সব কোৱাৰেণ্টাইনৰ অসমৰ স্বাস্থ্য বিভাগে ফ্ৰণ্টলাইন ষ্টাফৰ সহায়ত আমি যিখিনি কাম কৰিলোঁ ইট ইজ ভেৰি ইণ্টাৰেষ্টিং যে যোৱা সময়ছোৱাত এটাও কেছ আমি পোৱা নাই কোৱাৰেণ্টাইনৰ বাহিৰত তাৰমানে আমি যাক সন্দেহ কৰি কোৱাৰেণ্টাইন কৰিছিলোঁ আমাৰ মোটামুটি সন্দেহ আৰু লাইন অফ একশ্যন এতিয়ালৈকে ঠিক আছে টিব্ৰিৱালটোতো ক'ৰ পৰা পাইছোঁ আজিও নাজানো আৰু প্ৰথম কেছজনো কোৱাৰেণ্টাইন আছিল যিজন ফাৰ্ষ্ট তেওঁ প্ৰথম যিজন কোৱাৰেণ্টাইন নহয় তেওঁক যেতিয়া আমি নিজামুদ্দিনৰ পৰা ইনফৰ্মেশ্যন পালোঁ হি ৱাজ ইন দ্য লিষ্ট গতিকে তেওঁকতো সেই ৰাতিয়ে আমি লৈ আহিলোঁ চ' 29th উই গট ইনফৰ্মেশ্যন এণ্ড 29 ইভিনিঙে তেওঁক আমি টেষ্ট কৰি দিলোঁ গতিকে তেওঁৰ কোৱাৰেণ্টাইন হ'ব নালাগিলে ৰাতি প্ৰথম দিনতে হি ৱাজ ডিক্লেয়াৰ্ড পজিটিভ কিন্তু তেওঁ আজিলৈকে নিগেটিভ হোৱা নাই মানে ইয়াত 28 দিন 14 দিনৰ ডেফিনেশ্যনটো ক্ৰছ কৰি গৈছে তেওঁ আজিলৈকে তেওঁক আমি নিগেটিভত আনিব পৰা নাই অফক'ৰ্ছ হি হেজ এ কোমৰ্বিডিটি অলৰেডি চিভিল এভিয়েশ্যন মিনিষ্ট্ৰী কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে যে কোনো বুকিং নহ'ব আৰু ইণ্টাৰষ্টেট ট্ৰান্সপৰ্ট তেনেকৈ ইৰেশ্যনেল বেচিছততো নহ'ব গতিকে 27 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্স আছে তাৰ পিছত আমি লাহে লাহে আইডিয়া পাম হা So, Kokrajhar, what is the measure you propose because it also shares the border with... As of now, we are going to test certain sample day after tomorrow on Dhubri. So, if we get something alarming, then we'll expand our net to Kokrajhar. If nothing alarming we found in Dhubri, then we will not proceed further. We'll stop there. Higher education যোৱাকালি ৰাতি 12টা বজাৰ পৰা আৰু আমি নতুন কল লোৱা সম্ভৱ হ'ব পাৰে কাৰণ কিহৰ কাৰণে ইমান কল আহিছে গতিকে কিন্তু 41,000 কল লোৱাৰ পিছত আৰু কাক দুখ দিম আৰু 41,000 কল লৈছে
এতিয়া আৰু একো প্ৰভিজন নাই এতিয়া আৰু নতুনকৈ যদি লকডাউন কন্টিনিউ হয় তেতিয়ালে আমি আৰু 3 দিন পিছত খুলিম যদি লকডাউন কন্টিনিউ নহয় তো 3 পিছত মানুহবিলাক নিজে যাবই পাৰিব কিন্তু আমাৰ হাতত বিয়ন্ড 41000 আৰু কেপাসিটি নাই কাৰণ এএসটিসিৰ কেপাসিটিটো চাব লাগিব লকডাউনৰ সময় ড্ৰাইভাৰ হ্যান্ডিম্যান সকলো নাহে সো 41000 হল এএসটিসি সাইডত ডিসি সকলৰ সাইডত হল 51000 so we are going to give interested movement of 1 lakh people তাতকৈতো আৰু সম্ভৱ নহয় From tomorrow, Yes. the month of Ramzan is starting. I wanted to ask about those people in quarantine, those that are asymptomatic. If they want to observe fast, they will no. they will do fast we'll give them iftar and we'll give them that morning food also but symptomic asymptomic this question we are not involving ourselves whomever doctor said that need to be in the quarantine they will be there but today we have released a good number of people from quarantine in Soru Sajai kiman jan goise osuda 61% has been released from quarantine in Soru Sajai after 3 tests consecutively become negative but rest of the people will be there we'll allow them to observe their fast and will facilitate everything higher education kiba loise niki yesterday we had a video conference with 17 vice chancellors so now a small they will discuss this issue with their own colleague within 3 days they will send certain recommendation meanwhile tomorrow I am going to meet some more faculties of our colleges so discussion is on various level but on education things will be clearer after 3rd May whether lockdown continue not continue so most of the because as I told you in last press conference that till 30th May situation is under control so things will become more critical after 30th May so 30 May লৈকে আমি এডজাস্ট কৰিব পৰা অৱস্থাত আছো সেই কাৰণে বাট অলৰেডি আমাৰ উপাচাৰ্য সকলে এই দিশত কাম আৰম্ভ কৰিছে তেওঁলোকে 3 দিনৰ ভিতৰত গৱৰ্ণমেণ্টক ৰিকমেন্ডেশন দিব হ'ব থ্যাংক ইউ কিহৰ ওপৰত এই মেইনলি দুবৰীয়াৰ বৰপেটা যোনটো ৱেষ্ট বেংগলৰ কণ্টেক্সটো প্ৰণৱ গান্ধী সুপ্ৰিম কোৰ্টে জানো কথা